वेलकम गाइज आपलोक मोर चेनेल स्वागतम जनाइছো। আজি আমাৰ খেতিৰ বিষয়ে আমি কিছুমান কথা আপোনালোকক জনাব বিচাৰিছো। আমি আছো এতিয়া বৰ্তমান আমি খেতি কৰা জায়গাত পথাৰত ধাননি পথাৰ ধান চপোৱাৰ পিছত মাটিভু আমি আলু খেতিৰ বাবে তৈয়াৰী কৰিছিলো। বহুতো খেতি আমি হাতত লৈছো। তাৰ ভিতৰতে আমি জনাব বিচাৰিছো আমি জিৰো টেলেছ পটেটো জিৰো টেলেছ যেটো আমাৰ আলুৰ হাল নুবোৱা খেতি তাৰ বিষয়ে আমি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাব বিচাৰিছো। আহক আপোনালোকক আমাৰ ভিডিঅ'টোৰ জৰিয়তে জনাব বিচাৰো যে জিৰো টেলেছ কেনেকৈ খেতি কৰিছো আমি। তো ৰিজাল্টবোৰ ভাল পালে আপোনালোকো কৰিব পাৰে। তো খেতিটো কেনেদৰে কৰিছো কেনেদৰে কি বস্তুৰ প্ৰয়োজন হৈছে আপোনালোক এই ভিডিঅ'টো জানিব পাৰিব। তো ভিডিঅ'টো আৰম্ভ কৰো আহক। প্ৰথমতে এই খেৰবোৰ দেখিছে নৰাবোৰ ধান কটাৰ পিছত এনেকে আমি নৰা কাটি দমাই ললো। তো এগৰাকী ভন্টিয়ে নি আছে নৰাবোৰ আৰু এয়া দুগৰাকী খুৰীয়ে জিৰো টেলেছ ফাৰ্মিং আমাৰ সহায় কৰি আছে। কি কেনেদৰে কৰিছে আপোনালোক ভিডিঅ'টোক প্ৰেক্টিক্যালি দেখুৱাই মেলি ভিডিঅ'টো আপোনালোকক জনাব বিচাৰিম। আমাৰ খুৰীহঁতে কৰি আছে চাওক। হাল বোৱা নাই বৰ্তমান, হাল নোবোৱাকৈ কৰিছো। তো জিৰো টেলেছ হাল নোবোৱা খেতি হয়। তো এই সাৰ দি গৈছে খুৰী, তাৰপিছত সাৰৰ দিয়াৰ লগে লগে এইফালে আলু আছে, আলু দি যাব। এইবোৰ আলু তো এনেকে এটা খুঁটি মাৰি লোৱা হৈছে। খুঁটি মৰাৰ পিছত এনেদৰে এটা আলু আমি দি যাম। এই চাওক ইয়াত এটা আলু, ইয়াত এটা আলু আৰু ইয়াত এটা আলু, এনেকে দি মেলি গৈ থাকিব লাগে। আৰু লাষ্টত গৈ আমি এনেকে যিবোৰ যে নৰা আছিল নৰাবোৰেৰে এনেকে ঢাকি দিছো। তো এইটো হ'ল হাল নোবোৱাকৈ কৰা খেতি, জিৰো টেলেছ বুলি কয়। তো যিসকলে জানে সেইসকলৰ কাৰণে এইটো চিনাকি খেতি হ'ব, যিসকলে নাজানে সেইসকলৰ কাৰণে এটা ভাল ইনফৰমেশ্যন ভিডিঅ' হ'ব এইটো। তো এনেদৰে আলুটো আৰু এই গোবৰ সাৰ, ব্ৰইলাৰ গোবৰৰ সাৰ তেনেকৈ মিক্স কৰি আমি সাৰখিনি দিছোঁ। তাৰ উপৰিও আমি পোক নধৰিবৰ কাৰণে এলড্ৰেক্স বুলি এটা পোৱা যায় বজাৰত, সেইটো দিছোঁ। দিয়াৰ পিছত আলুটো দিয়াৰ পিছত এনেদৰে ঢাকি দিয়া হৈছে খেৰে বা নৰাই, যিকোনো এবিধে ঢাকি দিব পাৰিব। তো অলৰেডি আমি চাওক এয়া দুবা কৰা হ'ল, এই দুবা এতিয়া দি আছে। তো সেইফাললৈ এদুবা আছে, সেইদুবা আমি গাঁৱলীয়া আমাৰ যিটো থলুৱা বীজ দি কৰিছোঁ। তো গাইজ আমি এইটো খেতি বৰ্তমান ট্ৰায়েল হিচাপত কৰিছোঁ। এইবোৰ খেতি অলৰেডি বাহিৰত হৈ আছে, মানে আমাৰ অসমতে বেলেগ বেলেগ জিলাত হৈ আছে, মাজুলীত যেনেকৈ হৈ আছে। এনেদৰে নৰা দিছোঁ, এইখিনি নৰাই কৰা হ'ল, নৰা দি ঢাকি দিয়া হ'ল। এইখিনি খেৰে দিয়া হ'ল, কাৰণ মানুহে ধান দোৱাৰ পিছত খেৰ, যাৰ ঘৰত গৰু নাই সেইখিনি মানুহে জ্বলাই দিয়ে বা বিকি দিয়ে। আমি এতিয়া সেই নৰা খেৰখিনি আনি এনেদৰে জাপি দিলোঁ। জাপি দিয়াৰ ফলত আমাৰ যিটো মাটিত পানী বা কিবা এটা হিচাপত দৰকাৰ হয়, যাতে ৰোৱাৰ সময়ত যেনেকৈ আমি জলসিঞ্চনৰ ব্যৱস্থা কৰিব লাগে, সেইটো নকৰিলেও ইয়াত চলি যায়। কাৰণ ইয়াত নৰাৰ ভিতৰত সদায় কুঁৱলীৰ পৰা পানীখিনিয়ে গৈ ভিতৰত আলুটোক তিয়াই পেলাই আৰু তাৰ সেই পানীকণে
আমাৰ হেৰি কৰে এই বীজৰ পৰা গছজোপা ওলাবলৈ সহায় কৰে। তো আমাক এইটো খেতিত আমাৰ বহুতো পইচা আমাৰ ৰেহাই হয় বুলি আমি ভাবিছোঁ। কাৰণ এই খেতিটো কৰিলে আপুনি হাল বাব নালাগে। প্ৰথমতে এই খেতিটো কৰিলে বৰ্তমান হাল বাব দৰকাৰ নাই। তো হাল নোবোৱাকৈ কৰা খেতি জিৰ' টিলেজ খেতি। এই খেতিটো কৰিবলৈ যাওঁতে আমি কমেও 2-3বাৰ ট্ৰেক্টৰে হাল বাবলগীয়া হয়। সেই পইচাটো বাচিলে। তাৰ উপৰিও যি সময়ত আমি ৰোৱাৰ পইচাটো বা অলৰেডি লাগিছে আমাৰ। তো ৰোৱাৰ পইচাটো আমি মাইনাছ কৰিব নোৱাৰোঁ। তাৰ উপৰি আমি 2বাৰ বা 3বাৰ হ'লেও মানুহে পোতে। আলু খেতি কৰাসকলে আমাৰ পোতা এটা নিয়ম আছে। অকণমান গছজোপা ডাঙৰ হ'লে মাটি চপাই দিয়ে। তো সেই পইচাটো বাচিলে। তাৰ উপৰিও এই যেতিয়া চব মেচিয়ৰ হৈ যায়, গছজোপা মেচিয়ৰ হৈ মৰিবলৈ হয়, আমি হাৰ্ভেষ্টিং কৰিব বিচাৰোঁ। খনাৰ টাইমত আমাৰ পইচা খৰচ হয়। আমি মাটিবোৰ খানি আলু উলিয়াই তেতিয়াও পইচা অলপ খৰচ হয়। মানে অলম'ষ্ট আলুত যিমান কেইটকা আমি বিকি পিনে পাওঁ, আধাতকৈ বেছি আমি মানে আলু খেতিত ৱেষ্ট হিচাপত গুচি যায়। যিটোত মানে আমি ট্ৰেডিশ্যনেল খেতিত কৰিলে এইবোৰ লোকচান হয়। এতিয়া জিৰ' টিলেজ খেতিত আমি নৰা কাটিছোঁ, আলু দিছোঁ, সাৰ দিছোঁ, ঢাকি দিছোঁ। তাৰপিছত কৰিবলগীয়া একো নাথাকে। যেতিয়া গছজোপা ওলাই আহিব তেতিয়া আমি স্প্ৰে' কৰিম। তেতিয়াও ভিডিঅ' এটা দিম। এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে শিকিব পাৰিব যে জিৰ' টিলেজ খেতিটো আমি কেনেদৰে কৰিছোঁ। আৰু কিছুমান ইনফৰ্মেশ্যন আছে, সেইটো বেলেগ ভিডিঅ'ত দিম। যেনেকৈ আমাৰ এই বাউণ্ডেৰীবোৰ দেখিছে, বাউণ্ডেৰী ইনফৰ্মেশ্যনবোৰ আপোনালোকক এটা বেলেগ ভিডিঅ' বনাই পেলাই দিম। দেখিছে যিমান এইটো এৰিয়া আছে, এই 2 বিঘা মাটি আমি হেৰি কৰিছিলোঁ। আচ্ছা, আৰু এটা কথা, এই বিঘাটো আমি আলু খেতি কৰিছোঁ জিৰ' টিলেজত। কিন্তু এই খেতিটো কৰিবলৈ যাওঁতে আমাৰ নৰা লাগিছে তাতকৈ ডবল বা ট্ৰিপুল। এতিয়া আমাৰ অলম'ষ্ট নৰা সেই 2বাৰ কাৰণে হৈ যাব, যিটো এতিয়া ৰুই আছে। তাৰ পিছলৈ সেই আৰু 4 ডুবা আছে সৰু সৰু। তো সেই 2বাৰ কাৰণে আমাৰ খেৰ বা নৰা শেষ হৈ গৈছে। তো ছাইডৰ পথাৰৰ মাটিত আমি নৰাবোৰ কাটি তাত দিব লাগিব। সেইটো এটা অলপ মানে মেহনত আছে, খৰচা আছে। যিহেতু এইখিনি কাটোতেই আমাৰ খৰচা অলপ হৈ গৈছিলে। যি কি নহওক, ট্ৰেডিশ্যনেল খেতিটো কৰাতকৈ জিৰ' টিলেজ খেতিটো কৰিলে আমি বহুতো খৰচা আমি ৰেহাই কৰিব পাৰোঁ। তাৰে ভিডিঅ'টো ইনফৰ্মেশ্যন দিবৰ কাৰণে বনোৱা হ'ল। তো এই ভিডিঅ'টো চাই আপোনাৰ নেক্সট ভিডিঅ'টো চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো দবাই থ'ব, যাতে মই যিকোনো ভিডিঅ' দিলে আপোনালোকে সেই ভিডিঅ' বেল আইকনটোৰ জৰিয়তে আপোনালোকে গম পাই, ন'টিফিকেশ্যন যায় আপোনালোকৰ কাষলৈ। তেতিয়া আপোনালোকৰ এই যিটো গ্ৰ'থ হ'ব বা আলু যেনেকৈ ওলাব, চব ভিডিঅ' আমি কৰি আপোনালোকক জনাম। তো এই বছৰ নহ'লেও নেক্সট বছৰ আপোনালোকৰ খেতিটো কৰিবলৈ সুবিধা হ'ব। তো আমি প্ৰথমতে নৰাটো কাটিলোঁ। নৰা কটাৰ পিছত অলপ সময় এই গোবৰ চোবৰ দি মেলি অকণমান ৰাখিলোঁ। কাৰণ ব্ৰইলাৰ গোবৰো আছিলে। ব্ৰইলাৰ গোবৰটো ডাইৰেক্ট ইউজ কৰিলে মানে গেছ হৈ যায় বুলি চবেই জানে। আমি অলপ সময় গোবৰো ৰাখিছিলোঁ মিক্স কৰি মেলি। তো তাৰপিছতে আমি অলম'ষ্ট দিবলৈ আৰম্ভ কৰিছোঁ। এই 2বাৰ হৈ গ'ল আমাৰ আগ্ৰা বুলি আমি আনিছোঁ আলুটো, অকণ ভাল জাতৰে বুলি কৈ দিছে। তো এইটো কৰিলে এইবাৰ দেশী আমাৰ যিটো আমাৰ সৰু গাঁৱলীয়া আলু। তো গাঁৱলীয়া আলুবোৰ আমি সেই 2বাৰত কৰিলোঁ। তো এতিয়া আৰু 4 ডুবাৰ কাৰণে আমি আলু কিমান আনিছিলোঁ তাৰ ইনফৰ্মেশ্যনটো দি দিওঁ। আমি দেশী আলু আনিছিলোঁ ইয়াত 5 কেজি। 5 কেজিয়ে 2বাৰ শেষ নহ'লগৈ, মাজলৈ অকণমান কমিলে। সেই 2বাৰটোত আমি এই বোম্বাই আলুৱে ৰাখি দিলোঁ। তাৰ উপৰিও এই 2বাৰলৈ আমি 3টা বস্তা আমি আনিছোঁ। 3টা বস্তা মানে এবস্তাত কমচে কম 50 বা 45 তেনেকৈ থাকে। কিছুমান বস্তাত বেছিকৈ থাকে, কিছুমান কমকৈ থাকে। তো তেনেকৈ 3টা বস্তা আনিছোঁ। তাৰ উপৰিও গোবৰ নিজৰ ঘৰৰে আছিলে, যাৰ ঘৰত গৰু আছে ধৰ গোবৰটো থাকেই। তো এনেদৰে খুৰীহঁতে আনি আছে, এই ভণ্টি এগৰাকীয়ে হেৰিটো আনি আছে। এতিয়া চাব পাৰে আপোনালোকে, আমি
পানীটো কিয় দিব নালাগে বুলি কৈছিলোঁ যে ভিডিঅ'টোত আপোনাক দেখুৱাব বিচাৰিছোঁ। আমাৰ মাটিখিনি এইডোখৰ ৰ'ব বেক কেমেৰাত কৰি লওঁ। আমাৰ এইডোখৰ আমি ৰাস্তা হিচাপে ৰাখিছোঁ। এই ৰাস্তাটো মাটিখিনি চব কিমান ড্ৰাই, কাৰণ ইয়াত ৰ'দ পাই থাকে। ৰ'দ পাই থাকিলে ইয়াৰ পানীখিনি উৰি যায় ভাপত। তো এইখিনি আমি এতিয়া আলুখিনি দি থৈছোঁ। এইখিনি চব জেক এটা আছে, ইয়াত তিতা আছে মাটিখিনি, কাৰণ কেলৈ আমি এই নৰাখিনি দি থৈছোঁ। নৰাখিনিত ৰাতি হ'লে কুঁৱলী পৰে, তাৰ পানীখিনি ইয়াতে পৰে। ৰাতিপুৱাও ইয়াত কুঁৱলী পৰে, তাৰ পানীখিনি ইয়াতে পৰে। সেই পানীখিনি যেতিয়া হেৰি হৈ এই তললৈ গুচি যায়, এই জেকটো থাকি যায়, তেতিয়া সেই আলু টোপাত আমি পানীৰ সুবিধা নকৰিলেও হয়। সেইকাৰণে আমি পানীৰ হয়তো বৰ্তমান নালাগে বুলিয়ে কৈছোঁ। তেনেকৈ পানীৰ কষ্টটো কমি গ'ল, আলু কথাটো গম পালে। তাৰ উপৰিও কিছুমান সৰু সুৰা যিবোৰ আমি বৰ্তমান ট্ৰায়েলততো শিকিবও লাগিব কিছুমান কথা, তো আমি শিকিও আছোঁ। তো আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব কেনেদৰে আমি কৰিছোঁ। তো ভিডিঅ'টো চাই কেনে পালে আপোনালোকে জিৰ' টিলেজ খেতিৰ বিষয়ে তো আপোনালোকে জনাব। তো ভিডিঅ'টো চাই আপোনালোকে কেনেকৈ পালে জনাব। আমি হাৰ্ভেষ্টিং বা যিকোনো ভিডিঅ' আমি আগবঢ়াম আপোনালোকলৈ। ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি থ'ব। আৰু মোৰ চেনেলত যদি আপুনি কিবা ইনফৰ্মেশ্যন যেনেকৈ জেৰুৱা কেনেকৈ বেৰিব লাগে, সেইবোৰ ইনফৰ্মেশ্যনো মোৰ চেনেলতে পাব। কিছুমান ইনফৰ্মেশ্যন ভিডিঅ' বনাই থাকোঁ। আগত মই হিন্দী ব্লগ কৰি আছিলোঁ, হিন্দী আৰু এতিয়া আছামিজ দুয়োটাই কৰোঁ কেতিয়াবা। এইটো ব্লগ পূৰা অসমীয়াতে কৰিলোঁ, কাৰণ জিৰ' টিলেজ খেতিটো অলৰেডি বাহিৰত হৈ আছে। অসমৰ মানুহখিনিয়ে এইটো আঁকোৱালি ল'বৰ কাৰণে মই অসমীয়াতে বনাইছোঁ। ময়ো নকওঁ যে ভাল হ'বই, কাৰণ মই এইটো ফাৰ্ষ্ট টাইম কৰিছোঁ। মই বাহিৰত চাই মেলি আহি অকণমান শিকি মেলিহে ইয়াত খেতিটো কৰিছোঁ। এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব। এই ভিডিঅ'টোৰ কিছুমান কথা আমি ইনফৰ্মেশ্যন শ্বেয়াৰ কৰিছোঁ, তাৰ জৰিয়তে নেক্সট বছৰলৈ আপোনালোকে ট্ৰাই কৰিব পাৰিব। তো ভিডিঅ'টো চাই কেনেকৈ পালে জৰুৰ জনাব। তো ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি লাইক কৰি কমেণ্ট কৰিব কেনেকৈ কি ইনফৰ্মেশ্যন লাগে, মই ইনফৰ্মেশ্যনখিনি আপোনালোকক জনাব পাৰিম। তো থেংক ইউ গাইজ, আজিলৈ ইমানেই।